ওম সাইৰাম সাইন্সৰ চৰিত্ৰৰ ৩২ নং অধ্যায়ত আমি পাওঁ গুৰু আৰু ঈশ্বৰৰ সন্ধানত উপবাসত সাই বাবাৰ অসমৰ্থন। এই পৰিচয়টোত হেমত পন্তই দুটা বিশেষ বিষয়ৰ ওপৰত বৰ্ণনা কৰিছে। কেনেকৈ জংঘলৰ মাজত সাই বাবাই গুৰুক দেখা পাইছিল আৰু তেওঁৰ দ্বাৰাই ভগৱানকো পাইছিল, আৰু লগতে ৩ দিনৰ উপবাসত সংকল্পবদ্ধ শ্ৰীবতী গোখলেক বাবাই কেনেকৈ পুৰণ পুলি খুৱাইছিল। প্ৰাৰম্ভিকতে হেমত পন্তই ভগৱত গীতাত যেনে আছে ঠিক তেনেদৰেই এই সংসাৰৰ লগত অস্বস্য গছৰ উপমা দি বৰ্ণনা কৰিছে। অস্বস্য গছৰ বিপৰীতে এই সংসাৰৰ মূল থাকে ওপৰত, অৰ্থাৎ মায়া শক্তি বিশিষ্ট ব্ৰহ্মত। শাখা প্ৰশাখা অৰ্থাৎ মানুহৰ কৰ্মকাণ্ড তলৰ পিনে বিস্তৃত হয়। ত্ৰিগুণৰ সত ৰজ আৰু তম গুণ দ্বাৰা সেই কৰ্মকাণ্ডবোৰ পুষ্টি লাভ কৰে আৰু অবান্তৰৰ মূলবিলাক বাসনাৰ বিষয়বস্তুৰূপে পৰিগণিত হয়। ইয়াৰ আদি অন্ত আৰু স্থিতি বুজা নাযায়। এই দৃঢ়মূল সংসাৰৰ বৃক্ষ তীব্ৰ বৈৰাগ্যৰ ধাৰা অস্ত্ৰেৰে কাটি মানুহে এনেকুৱা সংসাৰ অতিক্ৰম কৰা পথৰ সন্ধান কৰিবলগীয়া হয় যে এই পথেৰে গ'লে ইয়ালৈ আৰু আহিব লগা নহয়। এই পথত যাবৰ হলে ভাল এজন পথ প্ৰদৰ্শকৰ মানে গুৰুৰ সাহায্য অপৰিহাৰ্য। যিমানেই বিদ্যান নহওক বা বেদ বেদাংকত দখল নাথাকক কিয়, কেতিয়াও নিৰাপদে লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰে। যদি গুৰুৱে পথ প্ৰদৰ্শকে তেখেতক সহায় কৰে, সঠিক ৰাস্তা দেখুৱাই দিয়ে, তেতিয়াহ'লে যাত্ৰাপথৰ খলা বোমা হিংস্ৰ জন্তুৰ আক্ৰমণ অতিক্ৰম কৰি নিৰাপদে উপনীত হোৱা যায়। সেই বিষয়ত বাবাৰ নিজৰ যি অভিজ্ঞতা তাকে এই পৰিচ্ছেদত হেমত পন্তই সুন্দৰভাৱে দাঙি ধৰিছে। এই কাহিনী শুনিলে ভক্তি, বিশ্বাস আৰু শক্তি লাভ হয়। সাই বাবাৰ লগতে আৰু 3জনে শাস্ত্ৰ আৰু ধৰ্মগ্ৰন্থ পাঠ কৰি পৰলোক প্ৰাপ্ত হোৱাৰ পাছত ব্ৰহ্মৰ স্বৰূপ সম্পৰ্কে আলোচনাত বহিছিল। তাৰে মাজত এজনে ক'লে, পৰমাত্মাৰ দ্বাৰাই স্ব-আত্মাৰ উন্নতি সাধন কৰিব লাগিব, আনৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব। লগে লগে দ্বিতীয়জনে ক'লে, যাৰ মন বশলৈ আহিছে তেওঁলোক ধন্য। ভিন্ন চিন্তা আৰু ভাৱধাৰাৰ পৰা আমি মুক্ত হ'ব লাগিব, কাৰণ আমাক লৈ সংসাৰ, ইয়াৰ বাহিৰে আৰু একো নাই। তৃতীয়জনে ক'লে, দৃশ্যমান জগতৰ লীলা পৰিৱৰ্তনশীল, নিৰাকাৰেই হৈছে শাশ্বত আৰু নিত্য, সেইবাবে সঁচা মিছাৰ পাৰ্থক্য বুজিব লাগিব। চতুৰ্থজন অৰ্থাৎ আমাৰ বাবাই ক'লে, দেহ মন আৰু পঞ্চ ইন্দ্ৰিয়ই গুৰুৰ চৰণত সমৰ্পণ কৰি নিৰ্ধাৰিত কৰ্তব্য কৰ্ম কৰি যোৱাটো উচিত। কিতাপৰ বিদ্যাৰে একোৱেই নহয়, গুৰুৱে হৈছে সকলোতে বিৰাজমান ভগৱান। এই চেতনা লাভ কৰিবৰ হলে অত্যন্ত বলিষ্ঠ আৰু দৃঢ় বিশ্বাসৰ প্ৰয়োজন। এইদৰে তেখেতসকলে আলোচনা কৰি কৰি ভগৱান বিচাৰি এখন অৰণ্যলৈ সোমাই পৰিল। এই পণ্ডিত কেইজনৰ 3জনে বিচাৰিছিল যে তেওঁলোকে স্বতন্ত্ৰভাৱে কাৰো সহায় নোলোৱাকৈ নিজ বুদ্ধিৰে ভগৱানক বিচাৰিব। ৰাস্তাত এজন বেপাৰীৰ সৈতে তেওঁলোকৰ দেখা সাক্ষাৎ হল। তেখেতে তেওঁলোকক সুধিলে, ইমান গৰম, কিমান বাট আহিছা তোমালোক? তেওঁলোকে উত্তৰ দিলে, হাবিখনত আমি কিবা এটা বিচাৰি আহিছো। তেতিয়া বাটৰুৱাজনে ক'লে, কি বিচাৰি আহিছে? আৰু তেওঁলোকে কিবা কিবি অসংলগ্ন উত্তৰ দি পেলাই বাটৰুৱাজনক এৰি গুচি আহিল। এইদৰে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰি থকা দেখা পাই বাটৰুৱাজনৰ খুব বেয়া লাগিল। তেখেতে ওচৰ চাপি আহি তেওঁলোকক ক'লে, এনেদৰে হাবিখন চিনি নোপোৱাকৈ যেনি তেনি ঘূৰি ফুৰাটো তোমালোকৰ বাবে উচিত হোৱা নাই। তেখেতে ক'লে, যদি হাবিখন পাৰ হ'বই লাগে তেনেহ'লে পথ প্ৰদৰ্শক এজন তোমালোকৰ লোৱা উচিত। তাতে ইমান ৰ'দ, কিয় তোমালোকে ইমান পৰিশ্ৰম কৰিছা? বাটৰুৱাজনে ক'লে, হয়তো তোমালোকে তোমালোকৰ গোপন অনুসন্ধানৰ বিষয়ে মোক বুজাব বিচৰা নাই বা মোক জনাব বিচৰা নাই। হ'ব, একো কথা নাই, কিন্তু অলপ ৰোৱা, অলপ খোৱাচোন, অলপ এয়া খাই লোৱাচোন, অলপ বিশ্ৰাম কৰা, এই ৰুটি তোমালোকে গ্ৰহণ কৰা। তেখেতে ক'লে, সকলো সময়তে ধৈৰ্য ধৰিব লাগে। মৰম মিশ্ৰিত কথাবোৰ ক'লে যদিও বাটৰুৱাজনৰ কথা কোনেও মন নকৰিলে। আচলতে তেওঁলোকে নিজকে স্বাধীন আৰু স্বয়ং সম্পূৰ্ণ বুলি ভাবিছিল। কাৰো সাহায্যৰ কথাই তেওঁলোকে চিন্তা নকৰিলে। হাবিখন বৰ ডাঙৰ আৰু বাট পথৰ কোনো চিন চাবি নাছিল। গছবোৰ ইমানেই ওখ আছিল যে সূৰ্যৰ পোহৰো প্ৰৱেশ কৰিব নোৱাৰা বিধৰ। সেয়েহে তেওঁলোকে হাবিখনত বাট হেৰুৱালে। বহু সময় তেওঁলোকে দিশহাৰা হৈ ফুৰিছিল। তাৰ পিছত সম্পূৰ্ণ ভাগ্যৰ জোৰত যি ঠাইৰ পৰা ৰাওনা হৈছিল সেই ঠাইত উপনীত হ'লগে। বাটৰুৱাজনে আকৌ লগ পাই ক'লে, তেওঁলোকে নিজৰ চতুৰ বুদ্ধিৰ ওপৰত ভৰসা কৰাৰ বাবে আজি এই পথ হেৰুৱালা। সৰু ডাঙৰ সকলো কথাতে সঠিক পথ দেখুৱাই দিয়াৰ বাবে সকলো সময়তে নিৰ্দেশকৰ প্ৰয়োজন হয়, আৰু খালী পেটেৰে কোনো অনুসন্ধান সাৰ্থক নহয়। ভগৱানৰ ইচ্ছাৰ বাহিৰে কেতিয়াও কাৰো লগতে বাটত হঠাৎ
আমাৰ দেখা সাক্ষাৎ নহয় কোনোবাই কিবা খাবলৈ দিলে তাক কেতিয়াও প্ৰত্যাখ্যান কৰা উচিত নহয় বাঢ়ি দিয়া ভাত কেতিয়াও দলিয়াই পেলাব নাপায় আহাৰ গ্ৰহণৰ অনুৰোধক সাফল্যৰ শুভ লক্ষণ বুলি গণ্য কৰিব লাগে এই বুলি বাতৰুৱাজনে আকৌ তেওঁলোকক শান্ত আৰু সহিষ্ণু ভাৱেৰে খাদ্য গ্ৰহণ কৰিবলৈ ক'লে তেওঁলোকৰ মাজৰে তিনিজনে নোখোৱা নোবোৱাকৈ আৰু ভগৱানৰ অন্বেষণৰ কথা পাহৰি অৰণ্যৰ পৰা ওলাই যাবলৈ উপক্ৰম হ'ল কিমান জেদি আৰু আকুৰ গুজ আছিল তেওঁলোক আমাৰ সাই বাবা ভোকত আতুৰ হৈ পৰিছিল বেপাৰীজনৰ অস্বাভাৱিক ভালপোৱাৰ পৰিচয় পাই বাবা মুগ্ধ হ'ল বাবাই বুজাব বিচাৰিছিল যে তেওঁলোকে নিজকে শাস্ত্ৰবিদ্যাত পাণ্ডিত্য আছে বুলি ভাবিছিল কিন্তু দয়া কাক বোলে বা কৰুণা কাক বোলে এই বিষয়ে একেবাৰে অজ্ঞ আছিলে বেপাৰীজন আছিল সম্পূৰ্ণ নিৰক্ষৰ আৰু শিক্ষিত নিজ জাতৰ মানুহ আছিলে তথাপি তেখেতৰ মনত আছিল প্ৰেম আৰু দয়া সেয়েহে বাতৰুৱাজনে তেওঁলোকক দয়া খাদ্য আৰু পানী দি শুশ্ৰূষা কৰিব বিচাৰিছিল এইদৰে যিজনে নিস্বাৰ্থভাৱে আনক ভাল পাব পাৰে সেইজনে সত্যৰ পৰলোক প্ৰাপ্ত সঁচাকৈয়ে জ্ঞানী সেয়েহে সাই বাবাই বেপাৰীজনৰ আতিথ্য গ্ৰহণক জ্ঞান অৰ্জনৰ প্ৰথম সূত্ৰপাত হিচাপে গ্ৰহণ কৰাটো ভাল হ'ব বুলি বিবেচনা কৰিলে তাৰ পিছতে সাই বাবাই অতি শ্ৰদ্ধাৰে তেখেতে যাচা ৰুটি আৰু পানী গ্ৰহণ কৰিলে তাৰ পিছতে কি আচৰিত সাই বাবাৰ গুৰু তেওঁলোকৰ সন্মুখতে আহি ৰৈ আছে গুৰুৱে তেওঁলোকক সুধিলে কি বিষয়ত আলোচনা হৈছে গুৰুক সকলো কথা সুন্দৰকৈ বুজাই ক'লে তেতিয়া গুৰুৱে ক'লে তোমালোকে কি মোৰ লগত আহিব বিচাৰা নেকি যি বিচাৰা মই তাকে দিম কিন্তু মোৰ কথাৰ ওপৰত যোনে সম্পূৰ্ণ বিশ্বাস কৰিব তেওঁহে কৃতকাৰ্য হ'ব তেওঁৰ কথাত ৰাজি নহয় আন কেইজন গুচি গ'লগে সাই বাবাই গুৰুক প্ৰণাম কৰিলে আৰু আদেশো পালন কৰিলে গুৰুৱে বাবাক এটা কুঁৱাৰ ওচৰলৈ লৈ গ'ল বাবাৰ ভৰি দুখন বান্ধি মূৰটো তললৈ দি কুঁৱাৰ ভিতৰত উলুমই থৈ ৰছীডালৰ আনটো মূৰ গছৰ ডাল এটাত বান্ধি থলে পানীৰ পৰা 3 ফুট ওপৰত সাই বাবাক উলমাই থোৱা হ'ল বাবাৰ মুখখন পানীত সোমোৱাৰ সম্ভাৱনা নাছিল আনকি বাবাই হাত মেলিও পানী চুব নোৱাৰে তেনেদৰে সাই বাবাক গুৰুৱে উলমাই থৈ গ'ল কুঁৱাটোৰ ভিতৰত 4-5 ঘণ্টাৰ পিছত গুৰু আহি সাই বাবাক সুধিলে কুঁৱাৰ ভিতৰত কেনে লাগিল বাবাই উত্তৰ দিছিল পৰম আনন্দত আছিলোঁ আৰু ক'লে মোৰ নিচিনা মূৰ্খ এজনে সেই আনন্দৰ কথা কেনেদৰে ব্যক্ত কৰিব বাবাৰ উত্তৰ শুনি গুৰু আনন্দিত হ'ল ওচৰলৈ মাতি আনি পিঠিত থপৰিয়াই বাবাক মৰমেৰে আঁকোৱালি ল'লে তেখেতৰ আশ্ৰমত বাবাক স্থান দিলে তাতে থাকি সাই বাবাই নিজৰ পিতৃ মাতৃৰ কথা পাহৰিয়ে গৈছিলে সাই বাবা খুব সহজেই মুক্ত হৈ গ'ল গুৰুৱে সাই বাবাৰ সৰ্বস্ব হৈ পৰিল বাবাৰ সমস্ত ইন্দ্ৰিয় শক্তি যেন স্থানচ্যুত হৈ চকুতে আহি জমা হ'ল আৰু সেই চকু সদায় গুৰুৰ পিনে নিবন্ধ থাকে ফলত নীৰৱে গুৰুক সেৱা কৰি তেখেত শান্ত হৈ থাকে বহুতো আশ্ৰমত বেলেগ পৰিৱেশ যেনে শিষ্যসকলে য'ত জ্ঞান অৰ্জনৰ বাবে গৈ তেওঁলোকৰ অৰ্থ শ্ৰম আৰু সময় ব্যয় কৰে কিন্তু শেষত অনুতাপ কৰিব লগা হয় তেনে গুৰুৱে তেখেতৰ গোপন জ্ঞান আৰু সততাক লৈ গৰ্ব কৰে নিজৰ পবিত্ৰতাক দেখুৱাবলৈ প্ৰয়াস কৰে কিন্তু অন্তৰত কোমলতা প্ৰকাশ নাপায় নিজৰ গুণানুকীৰ্তন নিজেই কৰে কিন্তু তেওঁৰ কথাবোৰে শিষ্যসকলৰ মনত ৰেখাপাত নকৰে আত্মজ্ঞানটো তেওঁৰ নাথাকে এনেকুৱা আশ্ৰম শিষ্যসকলৰ কিবা কামত আহিবনে বা তেওঁলোক কিদৰে উপকৃত হ'ব কিন্তু গুৰুৰ কৃপাত সাই বাবাৰ আত্মচেতনাৰ পোহৰ বাবাৰ মনৰ ভিতৰত নিজে নিজেই বিচ্ছুৰিত হৈছিল বিনা চেষ্টাৰে বিনা শাস্ত্ৰ পাঠেৰে বাবাই হেনো একো বিচাৰিবলগীয়া হোৱা নাছিল একো খুজিবলগীয়াও হোৱা নাই দিনৰ পোহৰৰ নিচিনাকৈ বাবাৰ সন্মুখত সকলোখিনি পৰিষ্কাৰ হৈ গৈছিল মূৰটো তলত ভৰি দুখন ওপৰলৈ কৰি উভতাই ওলমাই ৰাখিলে কেনেকৈ আনন্দিত হ'ব পাৰে সেয়া মাত্ৰ গুৰুৱেহে জানে চাৰিওজনৰ ভিতৰত এজন কৰ্মত অৰ্থাৎ আচাৰ অনুষ্ঠানবাদী তেওঁ কেৱল জানিছিল কোনটো ক্ৰিয়া কৰ্ম কৰা উচিত আৰু কোনটো অনুচিত দ্বিতীয়জন আছিল জ্ঞানী জ্ঞানৰ গৰিমাৰে ভৰপূৰ আৰু তৃতীয়জন আছিল ভগৱানৰ শৰণাগত তেওঁ বিশ্বাস কৰিছিল ভগৱানে একমাত্ৰ কৰ্তা যেতিয়া তৰ্কালোচনা আৰম্ভ হ'ল তেতিয়া তেওঁলোকে নিজেই নিজৰ জ্ঞান বুদ্ধি অনুসৰি ভগৱানৰ অন্বেষণত প্ৰবৃত্ত হ'ল যিজন বিবেক আৰু বৈৰাগ্যৰ প্ৰতিমূৰ্তি আমাৰ সাই বাবা তেওঁলোকৰ মাজৰে এজন আছিল এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে স্বয়ং ব্ৰহ্মৱতাৰ হৈ তেওঁ এওঁলোকৰ সৈতে মিলি নিজকে কিয় মূৰ্খ সাজিছিল তেওঁ এই কাম কৰিছিল মানুহৰ মংগলাৰ্থে তেওঁলোকৰ সন্মুখত উদাহৰণ স্থাপন কৰাৰ বাবে অৱতাৰ পুৰুষ হৈও নিজ জাতিৰ বেপাৰীৰ পৰা আহাৰ গ্ৰহণ কৰি সন্মান দেখুৱাইছিল সাই বাবাই বিশ্বাস কৰিছিল অন্নম ব্ৰহ্ম সাই বাবাই দেখুৱালে বেপাৰীজনৰ
অন্ন গ্ৰহণ নকৰি আনকেইজনৰ কি ক্ষতি হৈছিল আৰু গুৰুবিহীন জ্ঞানাৰ্জন যে অসম্ভৱ সেইটো তেওঁ এই ঘটনাৰে দেখুৱাইছিল। পিতা মাতা আৰু গুৰুজনাক শ্ৰদ্ধা আৰু পূজা কৰা, শাস্ত্ৰ অধ্যয়ন অধ্যাপনা কৰা উদ্দেশ্যেই শ্ৰুতিত আছে। এইবোৰেই আমাৰ মনটো শুদ্ধ কৰাৰ উপায় স্বৰূপ। এই শুদ্ধতা নাথাকিলে আত্মজ্ঞান আহৰণ কৰা অসম্ভৱ। ইন্দ্ৰিয় মন বা বুদ্ধিৰ কোনোটোৱেই আমাক আত্মবুদ্ধিৰ ওচৰলৈ লৈ নাযায়। ইন্দ্ৰিয়ানুভূতি আৰু সিদ্ধান্তই যে প্ৰমাণৰ চিৰন্তন ধাৰা, এইবোৰ একো কামতেই নাহে। এনে ক্ষেত্ৰত গুৰুৰ কৃপাই হৈছে একমাত্ৰ প্ৰয়োজনীয় বস্তু। জীৱৰ 4টা পাৰ্থিৱ বস্তুৰ ভিতৰত ধৰ্ম, অৰ্থ আৰু কাম মানুহৰ নিজৰ চেষ্টাত অৰ্জন সম্ভৱ, কিন্তু চতুৰ্থ অৰ্থাৎ মুখ্য মাত্ৰ গুৰুৰ সাহায্যতহে হয়। সাই বাবাৰ দৰবাৰত অনেক ব্যক্তিৰ সমাৱেশ হয়। তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট ভূমিকা গ্ৰহণ কৰে। জ্যোতিষীসকলে তেওঁলোকৰ ভৱিষ্যতবাণী জনায়। ৰাজপুৰুষ, সম্ভ্ৰান্ত আৰু ধনী লোক, সাধাৰণ দুখীয়া মানুহ, সন্ন্যাসী, যোগী, সংগীতজ্ঞ আৰু অন্যান্য বহু লোক সাই বাবাৰ দৰ্শনৰ বাবে আহে। আনকি কোনো নিস্কুল জাতৰ মানুহে আহি বাবাক সালাম কৰি যায়। সাই বাবা তেওঁলোকৰ মাক বাপেক। বাবাই তেওঁলোকক জন্ম মৃত্যু চক্ৰৰ পৰা উদ্ধাৰ কৰিব। ঐন্দ্ৰজালিক, অন্ধ, খোৰা, নাথপন্থী, নাচনী আৰু শিল্পী ইত্যাদি বহু ধৰণৰ লোক সাই বাবাৰ ওচৰলৈ আহে আৰু যথাযোগ্য অভ্যৰ্থনাও পায়। এই উপযুক্ত মুহূৰ্তত আবিৰ্ভূত হৈ নিৰ্দিষ্ট ভূমিকাত অভিনয় কৰিলে। এইবাৰ শুনো আহক শ্ৰীমতী গোখলে আৰু তেওঁৰ উপবাস। সাই বাবাই কেতিয়াও নিজে উপবাস নকৰে আৰু আনকো কৰিবলৈ নিদিয়ে। উপবাসৰ মন কেতিয়াও স্বাধীন হ'ব নোৱাৰে। তেনেহ'লে তেখেতৰ পৰমাৰ্থ লাভ কেনেকৈ হ'ব? খালী পেটেৰে কেতিয়াও ঈশ্বৰ লাভ নহয়। জীৱাত্মক প্ৰথমতে সন্তুষ্ট কৰিবই লাগিব। পেটত যদি খাদ্য আৰু পুষ্টি নাথাকে তেনেহ'লে কোন চকুৰে আমি ভগৱানক দেখা পাম? কোন কাণেৰে তেখেতৰ মহিমা কীৰ্তন শুনিম? কোনখন জিভাৰে তেখেতৰ গুণগান কৰিম? অৰ্থাৎ আমাৰ ইন্দ্ৰিয়সমূহ যেতিয়া সুস্থ হৈ থাকে, পুষ্টি লাভ কৰে, তেতিয়াই কেৱল আমি ভগৱানক লাভ কৰাৰ বাবে ভক্তি আৰু অন্যান্য সাধনাৰ অভ্যাস কৰিব পাৰোঁ। সেইবাবে উপবাস ভাল নহয়, আকৌ অধিক ভোজনো ভাল নহয়। দেহ আৰু মনৰ পক্ষে পৰিমিত আহাৰেই শ্ৰেষ্ঠ। এবাৰ শ্ৰীমতী গোখলে নামৰ এগৰাকী মহিলা আহিল চিৰিডিলে। সাই বাবাৰ অন্যতম ভক্ত শ্ৰীমতী কাশীবাই কানিটকাৰ। শ্ৰীমতী কাশীবাই কানেটকাৰৰ ওচৰৰ পৰা দাদা কেলকৰৰ উদ্দেশ্যে লিখিত এখন পৰিচয় পত্ৰও তেখেতে আনিছিল। শ্ৰী সাই বাবাৰ শ্ৰীচৰণৰ কাষত বহি 3 দিন উপবাস কৰাৰ সংকল্প লৈ তেখেতে আহিছিল। কিন্তু ঠিক তাৰ আগৰ দিনা কেলকৰক বাবাই ক'লে যে ফাকুৱাৰ ছুটিৰ দিনা তেওঁৰ সন্তানসকলক উপবাসে থাকিবলৈ নিদিয়ে। তেওঁলোক যদি অনাহাৰে থাকে তেনেহ'লে তেওঁ কৰিবলৈ কি আছে? পিছৰ দিনা দাদা কেলকৰৰ লগত মহিলাগৰাকী গৈ যেতিয়া বাবাৰ ওচৰত বহিল, বাবাই লগে লগে মহিলাগৰাকীক ক'লে, উপবাসৰ প্ৰয়োজন কি? যোৱা দাদা ভাতৰ ঘৰলৈ গৈ পুৰাণ পুলি, বুট, আটা আৰু গুড়ৰ ৰুটি বনাই তেওঁৰ ল'ৰা ছোৱালীক খুওৱা আৰু তুমি নিজেও খোৱাগৈ। তেতিয়া ফাকুৱাৰ ছুটি আছিল। শ্ৰীমতী কেলকৰ ঋতুমতী হোৱাত দাদা ভাতেৰ ঘৰত ৰন্ধা মানুহৰ অভাৱত অসুবিধা হৈ আছিল। সেইবাবে বাবাৰ আদেশ খুব সময় উপযোগী হ'ল। তেতিয়া শ্ৰীমতী গোখলে দাদা ভাতৰ ঘৰলৈ গৈ নিৰ্দেশ দিয়া মতে ৰন্ধা বঢ়া কৰি সকলোকে খুৱাবলগীয়া হ'ল আৰু নিজেও খালে। সুন্দৰ এই কাহিনী, কি সুন্দৰ তেখেতৰ শিক্ষা। আহক আমি আৰু এটা বিষয়লৈ আগবাঢ়োঁ, বাবাৰ চৰকাৰ। ইয়াত বাবাই তেখেতৰ ল'ৰালি কালৰ কাহিনী এটা কৈছে। বাবাই কৈছে তেতিয়া বাবাৰ কৈশোৰ বয়স। অন্ন সংস্থানৰ বাবে সাই বাবা গাঁৱলৈ গৈছিল। তাত তেওঁ বেজিৰে নক্সা গঠা কাম এটা পালে। সেই কামটোত সাই বাবাই অক্লান্ত পৰিশ্ৰম কৰিছিল। মালিকজন তেওঁৰ ওপৰত সন্তুষ্ট আছিল। সাই বাবাৰ আগতে 3জন ল'ৰাই তাত কাম কৰিছিল। প্ৰথমজনক 50 টকা, দ্বিতীয়জনক 100 টকা আৰু তৃতীয়জনক 150 টকা দৰমহা দিছিল। সাই বাবাক দিয়া হৈছিল তেওঁলোকৰ সমষ্টিৰ দুগুণ, মানে 600 টকা। সাই বাবাৰ বুদ্ধিবৃত্তিৰ পৰিচয় পাই মালিকে তেখেতক আনন্দিত হৈ খুব প্ৰশংসা কৰিছিল আৰু লগতে এযোৰ সম্পূৰ্ণ পোছাক, মূৰৰ পাগুৰি, গাৰ চাদৰ ইত্যাদি পুৰস্কাৰ দিলে। সাই বাবাই সেইবোৰ ব্যৱহাৰ নকৰি থৈ দিলে। মনতে তেখেতে ভাবিলে মানুহে যি দিয়ে সেয়া বহুদিন নিটিকে আৰু কেতিয়াও সৰ্বাংগ সুন্দৰ হ'ব নোৱাৰে। কিন্তু আমাৰ চৰকাৰে মানে ভগৱানে যি দিয়ে সেয়া জীৱনৰ শেষ দিনালৈকে থাকে। তেওঁৰ পুৰস্কাৰৰ লগত আনে দিয়া পুৰস্কাৰৰ কোনো তুলনাই নহয়। বাবাই কৈছিল, মোৰ চৰকাৰে কয় লোৱা লোৱা,
কিন্তু বাবাই কৈছিল সকলোৱে আহি মোক কেৱল কয় দিয়া আৰু দিয়া। বাবাই কৈছিল যে মই কি ক'ব বিচাৰোঁ সেয়া কোনেও বুজিবলৈ চেষ্টা নকৰে। সাই বাবাৰ চৰকাৰৰ ভাণ্ডাৰ আধ্যাত্মিক সম্পদেৰে উপচি আছে। সাই বাবাই কয় এই ভাণ্ডাৰ খুলি সকলোবোৰে গাড়ী ভৰাই লৈ যোৱা। প্ৰকৃত জননীৰ যিজন ধন্য সন্তান সেইজনে এই সম্পদেৰে নিজকে পৰিপূৰ্ণ কৰি ল'ব। মোৰ ফকীৰৰ মেধা, মোৰ ভগৱানৰ লীলা, মোৰ চৰকাৰৰ দক্ষতা অতুলনীয়। বাবাই কয় তেওঁ নোৱাৰো কি, এই শৰীৰ মাটিৰ লগত মিলি যাব, প্ৰাণ বায়ু বতাহৰ লগত মিলি যাব। কিন্তু এনেহেন সময় আৰু নাহে। সাই বাবা কেতিয়াবা ইয়ালৈ আহে, কেতিয়াবা তাত বহে, আৰু বাবাক হেনো সুকঠিন মায়াই বিৰক্তও কৰে। কিন্তু বাবাই সকলো সময়তে বাবাৰ ভক্তসকলৰ বাবে চিন্তান্বিত হৈ থাকে। যিয়ে যিমানখিনি সাধন কৰিব তেওঁ সেই অনুযায়ী ফল পাবই। আৰু বাবাৰ এই কথাবোৰ যিজনে মনত ৰাখিব তেওঁ অমূল্য সুখ শান্তিৰ অধিকাৰী হ'ব। ওম সাইৰাম।